নমস্কাৰ সকলকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটো ৰাশিফল। আজি হৈছে ২৭ ডিচেম্বৰ ২০২৪ অসমীয়া ১২ পুহ শুক্ৰবাৰ। আজি সূৰ্যোদয় সময় পুৱা ৫:৫৯ আৰু সূৰ্যাস্ত সময় ৪:২৪। আজি হৈছে দ্বাদশী তিথি আৰু কৃষ্ণপক্ষ। আজিৰ দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। চাকৰিটোত আপোনাৰ প্ৰভাৱ বাঢ়িব। চাকৰিটো দীৰ্ঘদিনীয়া সমস্যাৰ পৰা আজি মুক্তি পাব। চলচ্চিত্ৰ নিৰ্মাণ আৰু অভিনয়ৰ লগত জড়িতসকলে হয়তো উৎকৃষ্ট সুযোগ পাব পাৰে। আগতে কৰা বিনিয়োগক লৈ আপুনি চিন্তিত হ'ব পাৰে। পৰিয়ালৰ এজন সদস্যৰ স্বাস্থ্যক লৈ আপুনি চিন্তিত হৈ পৰিব। বৃষ ৰাশি। আপুনি হয়তো নতুন ব্যৱসায়ত বিনিয়োগ কৰিব পাৰে। সন্তানৰ বিয়াক লৈ আপোনাৰ চিন্তা নাইকিয়া হৈ যাব। আপোনাৰ প্ৰেমৰ সম্পৰ্কত এক নতুনত্ব আহিব। একে সময়তে বহুতো সমস্যা সমাধান কৰিব পাৰে। আপোনাৰ ওচৰ চুবুৰীয়া আৰু বন্ধু বান্ধৱীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব। মিথুন ৰাশি। কৰ্মক্ষেত্ৰত ভৱিষ্যতৰ পৰিকল্পনাৰ বাবে বিশেষজ্ঞৰ পৰামৰ্শ ল'ব। পুৰণি ধন সম্পৰ্কীয় সমস্যা সমাধান হ'ব। সকলো কাম এটাৰ পিছত এটাকৈ সম্পূৰ্ণ হ'ব। মনটোক শান্ত কৰি ৰাখিবলৈ চেষ্টা কৰক। নৱবিবাহিত লোকসকলে ধৰ্মীয় পৰিয়ালৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰে। কৰ্কট ৰাশি। আপুনি হয়তো এনে এটা সিদ্ধান্ত ল'ব পাৰে যিটো মানুহে হয়তো আপোনাৰ বৰ্তমানৰ ব্যৱহাৰিক বুলি নাভাবিবও পাৰে। পাৰস্পৰিক আলোচনাৰ জৰিয়তে বিবাদ নিষ্পত্তি কৰাত আপুনি সফল হ'ব। ভাৰসাম্যহীন খাদ্যাভ্যাসৰ বাবে আপোনাৰ বদহজম হ'ব পাৰে। আপোনাৰ বৈবাহিক সম্পৰ্কত থকা সমস্যাবোৰ সমাধান হ'ব। আপোনাৰ মনৰ শত্ৰুৰ প্ৰতি ভয় থাকিব পাৰে। সিংহ ৰাশি। পৰিকল্পনাসমূহ সফলতাৰে ৰূপায়ণ কৰিলেও ভৱিষ্যতে আপোনাৰ ব্যৱসায়ত ভাল লাভ পাব। আজি ৰাতিপুৱাৰ পৰা আপোনাৰ মেজাজ অতি ইতিবাচক হ'ব। প্ৰশাসনৰ লগত জড়িতসকলৰ ওপৰত দায়িত্বৰ হেঁচা বাঢ়িব। আপোনাৰ ধনৰ সদ্ব্যৱহাৰ কৰক আৰু চিন্তা নকৰাকৈ খৰচ নকৰিব। কন্যা ৰাশি। পৰিয়াল আৰু কাৰ্যালয় দুয়োটাতে সংযম দেখুৱাব। অতি বুদ্ধিমান মানুহৰ সংগ পাব। লুকাই থকা শত্ৰুৰ গোপনীয়তা হয়তো আপোনাৰ লগত প্ৰকাশ পাব। আপোনাৰ সেৱাৰ মনোভাৱ মানুহৰ বাবে প্ৰেৰণা হৈ পৰিব। যদি ভিৰত যাবলগীয়া হয় তেন্তে সম্পূৰ্ণ সাৱধানতা অৱলম্বন কৰক। তুলা ৰাশি। আপুনি হয়তো শুভ অনুষ্ঠানৰ বাবে প্ৰস্তুতি চলাব। কমিছন ভিত্তিক ব্যৱসায়ত লাভাংশ বৃদ্ধি পাব। শিশুৰ প্ৰতি আপোনাৰ প্ৰেম বাঢ়িব। জীৱনসংগীৰ অনুভৱৰ প্ৰতি মনোযোগ দিয়ক। ব্যৱসায় পৰিচালনাৰ ক্ষেত্ৰত দেউতাকৰ সহায় আৰু পথ প্ৰদৰ্শন পাব। বৃশ্চিক ৰাশি। আজি প্ৰতিদ্বন্দ্বিতামূলক প্ৰতি আপুনি সতৰ্ক হোৱা উচিত। কিছুমান ঘনিষ্ঠ মানুহে আপোনাক বিশ্বাসঘাতকতা কৰিব পাৰে। যদি আপুনি ঘৰৰ পৰা ওলাই যাব তেন্তে অতিৰিক্ত ধন কঢ়িয়াই লৈ ফুৰিব। জেদী মনোভাৱ গ্ৰহণ কৰাৰ পৰা বিৰত থাকক। সৰু ল'ৰা ছোৱালীৰ স্বাস্থ্যৰ যত্ন লওক। ধনু ৰাশি। আপোনাৰ কাম দেখি আপোনাৰ বিষয়াসকলে আনন্দিত হ'ব। আজি আপুনি ব্যস্ত থাকিব কিন্তু পৰিয়ালৰ সৈতেও খুব সুখৰ মুহূৰ্ত কটাব। যুক্তিসংগত বিষয়ত আপুনি আপোনাৰ সাহসী মতামত দিব। আপোনাৰ স্বাস্থ্য আগৰ তুলনাত বহুত ভাল হ'ব। বিভিন্ন ধৰণৰ চিন্তা আপোনাৰ মনলৈ আহিব পাৰে। মকৰ ৰাশি। পৰ্যটনৰ লগত জড়িতসকলৰ ব্যৱসায়ত লোকচান হ'ব পাৰে। অত্যাধিক আৱেগিক হোৱাৰ পৰা বিৰত থাকক। নিজৰ দুৰ্বলতাবোৰ কাৰো লগত শ্বেয়াৰ নকৰিব। সন্ধিয়াৰ ভিতৰত হেৰুওৱা বস্তু এটা ঘূৰাই পাব পাৰে। কৰ্মক্ষেত্ৰত বুদ্ধিমান ৰূপে খৰচ কৰা উচিত। মানুহেও আপোনাক মিছাকৈ শলাগ ল'ব। কুম্ভ ৰাশি। দিনটো আপোনাৰ বাবে অতি অনুকূল হ'ব। কাম সম্পূৰ্ণ কৰাৰ বাবে আপুনি আৱেগিক হ'ব। আইনী বিষয়ত জয়ৰ সম্ভাৱনা আছে। আপুনি শুভ আৰু ধৰ্মীয় কাম অংশগ্ৰহণ কৰিব। টকাৰ বিষয়ত আপুনি আত্মবিশ্বাসী হ'ব। অৰ্থনৈতিক অগ্ৰগতিৰ প্ৰবল সম্ভাৱনা আছে। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আজি কিছুমান গুৰুত্বপূৰ্ণ কাম পিছুৱাই যাব পাৰে। কাকো সম্পূৰ্ণ বিশ্বাস কৰা উচিত নহয়। ঘৰুৱা খৰচৰ ফলত মানসিক চাপ আৰু বিসংগতি হ'ব পাৰে। আপুনি আপোনাৰ সমস্যাবোৰ আপোনাৰ পিতৃ মাতৃৰ সৈতে ভাগ কৰিব পাৰে। চকুৰ বিষ আৰু মূৰৰ বিষৰ দৰে সমস্যাই আপোনাক অসুবিধা দিব পাৰে। আৰু আজিৰ দিনটোৰ ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।